Hello everyone, welcome back to our channel Sumi and Suvi. আজি বহুত বেছি খুশি মানে আপোনালোকেও জানে চাগে গুটে ইন্ডিয়া বাহি খুশি মানে হ্যাপি দিৱালী ফ্ৰম ইন্ডিয়া টু Pakistan. সো ভেৰি খুশিতে মানে মই ইয়াক ৰাতিপুৱা 5টাতে উঠাইছো যে সা কি হৈ আছে কিমান খবৰ আমাৰ কাৰণে খবৰ মানে কি আৰু সেইদিনাখন মাথা বেয়া হৈ আছে তেতিয়া ইমান দুখ লাগিছে আমাৰ নহয় সকলোৰে লাগিছে ভিডিঅ' সেইটো কাৰণে মানে যেতিয়া এইটো দেখিছো তম দিল খুশ হৈ গৈছে এতিয়া মুখতে আৰু একদম ফোন আহিব ফোন এটা আহিব বোলে পিঅ'কে আহিব এইটো দিনো বেছি দিন নাই আহি যাব আমাৰ তালে তাকে কৈছো একেলগে ভগৱানে বহুত সুখ দিছে 3 লাখ হৈ গ'ল কৰিলো মানে তো সেইকাৰণে বোলো আজি ফাৰ্ষ্ট আমাৰ এইটো ঘৰত ফাৰ্ষ্ট আজি মানে ৰেচিপি ভিডিঅ' হ'বলৈ যায় আছে নট ৰেচিপি ভিডিঅ' আজি মুখতে ডোন্ট ওয়াৰি না আমি মানে হোম টুৰো দিম হোম টুৰ দিম লাষ্টতে ভিডিঅ'টো লাষ্টতে আমি আপোনালোকক হোম টুৰটো দি দিম নতুন ঘৰটো আপোনালোকক চব শ্বেয়াৰ কৰোঁ So let's start the video. Baki special बनाओ लेवल special. Why na moi tell ki special banaya so dekhai asu step by step. দেখলে সিলিন্ডারটো উলিয়া লৈছা যে বাহিৰলে এটো কিবা এটা প্ৰবলেম হৈছে ও ভিতৰলে ভৰালে লিক কৰা টাইপৰ হয় আকৌ হি থলে ঠিক হয় ভিতৰত যাব খোজা নাই নেকি বাহিৰত থকা অভ্যাস যে মই একো ঠিক কৰি দিম বাইদেউ একদম তুমি নতুন পাকঘৰটো বহুত ধুনীয়া লাগিছে একদম মিলি গৈছে মানে মই না ড্ৰেছেছ এছে পুৰা মানে কেমোফ্লজ হৈ গৈছে একদম কিন্তু আজি কি বনাবা আৰু সোৱা তুমি দেখাব বানিছকে আরে বাপ রে বাপ মোটা দেখা নাই ওরে মই রেকর্ড কৰি তোমাক দেখি দেই নৰে দিয়া কি ফুটি ন মজা আজি বনাম স্পেশাল ডিশ স্পেশাল একো নাই দেখুন ইয়াত একোই নাই আরে হিয়ার হ্যাঁ সোয়া আরে বাপ রে বাপ মটন অকল মটন নহয় তো কি বনাবা বেলেগ বনাম কি আজি বনাম মটন পোলাও পোলাও নহয় পোলাও এটো পোলাও বুলিয়ে কয় দে মটন পোলাও বনাম তো আজি মানে নতুন একদম কিচেনৰ স্পেশাল ৰেচিপিটো হৈছে মটন পোলাও নতুন পাকঘৰত নতুন ডিসিশন আজি এটা অকমান চেঞ্জ কৰি দিম মোক কেনেকুৱা লাগিছে এইফালে চাবে তো এই মোক কেনেকুৱা লাগো আমাৰ বেকআপ মই তাকে চাইছো বহুত বেয়া লাগে বহুত ধুনীয়া লাগে তোমাক চলো ওকে নতুন হাই দিও এইটো যে এটা থাকিলে ডাষ্টবিনৰ ভিতৰতো সোমাই দিব লাগে নহয় মই কিয় ইচ্ছা কৰি বাহিৰত থৈছো কিয় জানানে মই কাৰণ হেতু সৰু যে তুমি কি কৰিবা পলিথিনটো থোৱাৰ পিছতো মানে তুমি ডাষ্টবিনটোৰ সাইডত পেলাবা আৰু যোনটো কাৰণে মোৰ ধুবলে বহুত ঘিন লাগে লেতেৰা লাগে হ'ব পাৰো গাঁৱৰ ৰা কিন্তু মই হিমানকন ডিসেন্সি আছে না মই দেখাম নেকি এদিন মই লাইভ দেখাম হ'ব তাৰ পিছতহে বিশ্বাস কৰিবা তুমি পিয়াজ বিলাহী কি বুলি কয় জলকীয়া আলু আৰু এফালে আছে মটন আৰু এফালে এইটো হেৰি হৈ গ'ল এইটো নহৰু আৰু শুকান জলকীয়া পেষ্ট মজা কুকাৰ হৈছে গৰম এতিয়া দিম তেল মজা একদম মাংস অকণ তেল লাগিব বাবা হৈ যাব হেৰি আছে ন আৰে বনোৱা মানুহ যদি শিকাব নালাগে জানে তেল গৰম হৈ গৈছে শুনা না পোলাও যে নে কাজু চাজু দি মই একো গম নাপাওঁ বনা মই একো নাজানো তই উস্তাদি মাৰিছিল ন বনা সঁচাটো চেলেঞ্জটো চেলেঞ্জটো আমি দুটা একেলগে হ'ব এইটো অকলে অকলে কি কম মই মোৰ নিজৰ পক্ষটো ৰাখিবলৈ দিব পাৰিব লাগিব না চোৱা দি দিলো এতিয়া গৰম মছলা দুটা গৰম বঢ়িয়া এতিয়া অকমান চাবা তাকে ভাপৰ এখন হাত এখন হেৰি হৈ ইমান ধুনীয়া মুলায়ম ভাত চাম মই দেখাই দিওঁ দে এইবোৰ কি এইটো ধুপে পৰিছে এইটো তোমাৰ কাৰণে আলু ভাজি এইটো চিগেট লগাইছিলে নেকি কোনোবাই সেইটো এইটো তোমাৰ কাৰণে সেই কলিকতাত আলু ভাজি তাতো চালা আলু ভাজি খাম বুলি কৈছিলে দি এইটো গুচেছ হ'ব ভয়ে লাগে হৈছে কৰিব অলপ কৰিছো ন মই আদা নহৰু আৰু শুকান জলকীয়া দি দিছো অকমান বিলাহী আলুটো যাব বিচাৰিছে লগতে আলুটো পিছত দিম যাব বিচাৰিছে মই সেইটো কৈছো মটন মজা বহুত দিন মটন খাম দেই কিমান দিন হ'ল খোৱাই নাই লাষ্ট ভিডিঅ' বনাওঁতে খোৱা আৰু খাবাটো খাবা স্পেচিয়েল খাবা হালধি সিক্ৰেট মছলা একো সিক্ৰেট মছলা নহয় জিৰা মটন মছলা জিৰা ধনিয়া মিট আৰু হেৰি আছে কাশ্মীৰী আছে আচ্ছা
না বনাই না ইনে মই চাই আছো মাংস চাই আছো তোমাকো চাই আছো মানে ভোক লাগিছে মানে মাংসখিনি দেখা বহুত দিনৰ পিছত মাটন খাম তোমাৰ হাতৰে বনোৱা আৰু বিয়াতে খোৱা খাচী আজি পাঠা মই তোমাৰ খোৱা নাই নে মই মাংসই চাই আছো পঢ়িতো কাম এতিয়া যাব বাকী যে ৰৈছিলে আদা নহৰু পেষ্ট খিনি গুচি গ'ল এটা কথা মানে কেতিয়াও ভবা নাছিলো যে চুবি মই মিলি এনেকুৱা এটা ইমান ধুনীয়া ঘৰ ল'ব পাৰিম আছে যোৰহাটত নিজৰ ঘৰ সেইটো বেলেগ কিন্তু মানে তুমি মই যোনটো লৈছো ন সেইটো মানে আবেগটো বেলেগ ভাল লাগিছে ফিলিংছটো নাই না এনেকুৱা পোৱা নাছিলে ন মাতলে বনাইছো দেখা নাই আমি সঁচাকে দে কেনেকুৱা ৰুমত থকা ন মই মানে আগতে গাইছ মই য'ত আছিলো মানে মোৰ যোনটো ৰুম আছিলে ভাল ৰুম আছিলে বঢ়িয়া ৰুম আছিলে বেষ্ট ৰুম আছিলে এইটো মোৰ ৰুম আৰু মুখৰ আগতে চলাই গৈছে একদম ফ্ৰণ্টত চলাই গৈছে মানে একদম চলি থাকে ৰাতিটো তাৰপিছত আহিলো সেইটো ৰুমলৈ যেতিয়া মই আনিলো বাইদেউক তাৰপিছত আৰু তাৰ পৰা ইয়ালে তো সেইকাৰণে আৰু নোৱাৰি আৰু না তাৰপিছত আমি সেইটো ঘৰলৈ আহিলো সেইটো ঘৰটো বহুত ধুনীয়া আছিল চবে কয় ভিডিঅ'তে ঘৰটো বহুত ধুনীয়া কিন্তু গৰম বহুত পাইছিলো মানে এতিয়া বহুত ভাল লাগিছে বহুত পিচফুল আৰু বহুত ধুনীয়া বতাই থাকে আৰু হোম টৰ দিম কিন্তু বস্তুবোৰ মানে মেচি হৈ তেনেকে দিব তেনেকে দিম এইখিনি এতিয়া শ্ল' কুক হওক ঢাকনখন মাৰি নিদিওঁ এনে লগাই দিছো তাৰপিছতে মই এতিয়া উলিয়াম চাউল এতিয়া মাটনৰ কালাৰটো চাওঁ কেনেকুৱানো হৈছে ৱাহ কি মজা কালাৰ হৈছে ফ্লেভাৰফুল হৈছে চুবিয়ে এনেই মাটন ভাল নাপায়তো মই ভাল বনাও সেইকাৰণে ভাল পায় আগতে মাটন খোৱাটো মনতে নপৰে কেতিয়াও খায়ে পোৱা নাই মানে অলপ ঘৰত কোনো মাটন নাখায় তাক মই অলপকে খুৱাই অভ্যাস কৰাইছো সেইকাৰণে ভাল পায় আৰু এতিয়া কি কৈছে মোক শিকাব আকৌ এনেকুৱা মাটন বনাবলৈ নাজানে মটনৰ মটো আগতে খালে বোলে পেট বেয়া হয় আমুক বেয়া হয় এতিয়া যেতিয়া খোৱালো পিছত বহুদিন মাটন খোৱা নাই দেখোন বহুদিন মাটনে খোৱা নাই দেখোন মই জানোতো মোৰ পাৱাৰে বেলেগ এনে মানে আমাৰ এনেকৈ আমাৰ পইচা চলিবোৰ অলপ পাৱাৰবোৰ সঁচা কথা কৈছো মাটন কেতিয়া খাই পাইছিলা কথা কব যে মই মোৰ পাৱাৰ এইবিলাক মই খুৱাই ভাল খুৱাইছো মানে কালাৰ চোৱা পাগল হৈ যাবা তুমি আহা মাটনটো 50% কুক হৈ গৈছে এতিয়া যাব ধনিয়া যে মই সঁচাকে লাষ্টত দিয়ে মানুহে মই এইবিলাক এনেকে দিয়া মই আজিলৈকে দেখাই নাই আৰে মই দিও না মাজত টেষ্টটো বেলেগ হ'ব তুমি খাবাচোন আজি খাই চাবা তাৰপিছত কবা মোক চাউল হৈ গ'ল হা মই লৰাই দিছো দিয়া লৰাই দিবা দিয়া তোমাৰ সেই হাতৰ সেইটো কাৰণে মই তোমাক মানে অকণমান বিষাইছে ক'ত আছে কোনো হৈ আছে সেইটো এইটো কি হৈ আছে এইটো মই ধৰিব পৰা নাই হা বিকচিক নাই কিন্তু জোৰকে হেঁচি দিলেহে অকণমান বিষায় এইটো উখহি আছে দেখিছা নাই সেইদিনাখন বিষাইছে বুলি কৈছা ন দিয়া লৰাই দিয়া মোৰ হাততো দুটামান চাউল আছে লৈ লোৱাচোন কেমেৰা লেন্সত তোমাৰ আঙুলিও লাগি আছে চোৱাচোন নাই লগা লাগিছিলে গুচাই দিলো কি হৈছে পানী দিয়া ওচৰৰ পৰা ৰেকৰ্ড কৰিম ৰবা দি দিয়া বহাই দিওঁ গেছটো বহাই দিয়া পানীটো চাবা জোখটো দেই মাটন সিজিবলৈও লাগে মানে লাগিব অকণমান ডুবি থাকিব লাগিব চাইডত লগাইছো এইবিলাক লাগিব দিয়াচোন এখন আৰু মই প্ৰফেচনেল চেফ থৈ না এক্সকিউজ কবলৈ দিবা আৰু মুখতে থাকে ন আৰু তাৰপিছত আমাৰ মাটন পোলাও ৰেডি খোলো খোল দো होली मोली फोटो এখন উঠাই লও ৰবা লাৰিব মনে যোৱা নাই क्या मजा लग रहा है यार उलिए दे एकदम मोर रखियो कोन कोन उलिए लो कोन उलिए लो मटन एक पीस दी ट्राई करते हैं प्रथम मोर राइस पे खाइছো ओके কিজিছে মজা সব মজা আছে মাটনটো খাইছো সব মজা আছে মাটনটো কি হিচাপে খাইছো এই জ্বলা নাই হোৱা কিন্তু দেই পোলাওত কোনে জ্বলা খায় মাটন কি হৈছে মানুহ ওলাৰা এটা হাৰ্টি বৰা মানে কোন আহি গ'ল কোনেবা কৈছে 1 সেকেন্ড হ'ব দিয়া
কেনেকুৱা নিমখ কমিছে ইমান নিমখ খাই নি মানুহ পগলা নিচিনা অলপ কমিছে নাই 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 ঠিক আছে অকণমান কমিছে ঠিক আছে ইমান নিমখ সৰহকে খোৱা কিমান বেয়া আপোনালোকে কওকচোন আৰে কমিছে নাই কমা ঠিক আছে ইমানটো ঠিক আছে এতিয়া খাই লওঁ আমি হোমটোৰ আৰে ভিডিঅ' এণ্ড হোৱা না হোমটোৰ দিব আছে ৱেলকাম টু আৱাৰ নিউ হোম এইটো হৈছে ডাইনিং মানে বেছি বস্তু নাই এইটো মানে হল আৰু Yes, sofa আছে, center table আছে, খুব লাহে আৰামছে বস্তুবোৰ খুমাম আৰু এয়া হৈছে আমাৰ গুৰু গৃহ দেখাই দিয়া এইটো আমাৰ সৰুকে তাৰ পিছত হৈছে এইটো ডাইনিং এৰিয়া গম পাই এইখন মানে আৰে চাওক আমিতো মাটিত বহিয়ে ভাত খাওঁ কেতিয়াবাহে মানুহ আহিব হৈ যাব কি আৰু এইটো ফালে ডাইনিং এৰিয়া এইফালে হলটো হয় আৰু কিন্তু মানে বস্তু একো নাই খালি খৰাম লাহে লাহে ধৈৰ্য সোমাইছোহে মূৰটো সোমাই লৈছো যিহেতু বাকী সোমাম আৰু এইটো হৈছে পাকঘৰটো থুলমূলকে দেখাই পাইছে কালি ৰেচিপি বনাওতে এইটো হৈছে পাকঘৰটো এইটো সোমাব এতিয়ালৈকে পাৰা নাই এইটো কিবা এটা হৈছে ভিতৰলৈ সোমালে গেছ লিক কৰে একো নহয় সোমাই যাব তাৰ পিছতে এইফালে আছে এখন সৰু চাই পিকলু চাই বেলকনি কাপোৰ মেলা আছে দেখাব নালাগে বৰ এইটো বেলকনি অলপকে দেখাই দিয়া তাৰপিছতে এইফালে আছে সৰুকে বেছিন এটা এইটো হৈছে বাথৰুম এটা বাথৰুম এইটো হৈছে এটা বাথৰুম এইটো হৈছে আমাৰ দুটাৰ বেডৰুমটো ডাঙৰ মাষ্টাৰ বেডৰুম তাৰপিছতে ইয়াতে আছে খিৰিকী এখন এইফালে আৰু এটা বাথৰুম এইটো এটা বাথৰুম লিটিল বাথৰুম আৰু এইটো হৈছে ৱাৰ্ড্ৰব এতিয়ালৈকে কাপোৰ চিজি লগাব পৰা নাই মই নাজানো কেতিয়া লগাব পাৰিম এনেকে পৰি আছে টাৱেল চেল খিৰিকী আছে কি মই থোৱা নাই আৰু এটা হৈছে জিজি প্লান্ট এটালৈ খালি টাব খোৱাব লাগিব বগা টাব নাইবা এই যে ধাৰি টাইপৰ টাব দিয়ে সেইটো আৰু এখন ধুনীয়া ডাঙৰ বেলকনি দেখা আছে এইটো ডাঙৰ হয় এইটো বহুত স্পেচিয়াছ আছে বেলকনিটো খালি বস্তু অকমান ভৰাব আছে টাব চাব লাহে লাহে চেটেল কৰিম এইবোৰ লাহে লাহে হৈ থাকিব ইয়াৰ পৰা মানে মজা লাগে ভিউটো যোনটো একদম বঢ়িয়া লাগে সেই পাহাৰটো একদম দেখি থাকে একদম মাহঁতৰ পাহাৰখন য়েছ ইয়াৰ পৰা নামি গলে মোৰ ঘৰ মাৰ ঘৰ আৰু বলক আৰু এটা ৰুম আছে আৰে এইটো হৈছে অন্য এটা বেডৰুম গোটেই খিচিং মিচিং মানে পানী কি অকলে কৰিব কৰিম এইবিলাক গোটেই বস্তুটো কেনেকে পেলাই থৈ দিছে মানে এইকেইটা পৰ্দা লগাবা নি মানে কি হয় মাহেঁত আহিলে মানে আমাৰ আগতে 1 BHK আছিলে ন সেইকাৰণে মানে দিগদাৰ হয় আমি হলত হ'ব লাগে মাহঁতৰ ওপৰত দিব লাগে এতিয়া মানে আৰু টেনচন নাই টেবুল দুখন বেড মানে বস্তু বেছি নাই না সেয়া আছিল আমাৰ লিটিল হাউচটোৰ একদম সৰু হোমটোৰ এণ্ড মনটো বহুত বেছি ভাল লাগি আছে ভয়ো লাগি আছে তাৰ মাজে আমাৰ ইণ্ডিয়া এতিয়া জিকি আছে ৱৰ্ল্ডখনত এণ্ড অবভিয়াছলি জিকিবই ডেফিনেটলি জিকিব এণ্ড আপোনালোকে যেনেধৰণে পাৰে যাতে আমাৰ ইণ্ডিয়ান আৰ্মিক আমি চবে ছাপোৰ্ট কৰিব লাগে তেওঁলোকৰ হেৰি কাৰণ তেওঁলোক আছে কাৰণেহে আজি আমি ইমান শান্তিৰে এতিয়া ইমান হেৰিকে আছো চব যেনেকে পাৰে তেনেকে ছাপোৰ্ট কৰক আৰু যোনে কয় যে আমি ৱাৰ কৰিব নালাগে পাকিস্তানৰ লগত ৱাৰ হেৰি কৰিব নালাগে আমি পিচ লাগে সেইবিলাক মানুহক ডাইৰেক্ট আনফ্ৰেণ্ড মাৰক ঠিক আছে সেই মানুহবিলাক একো নাজানে এতিয়াতো এগেইনষ্ট অফ নেশ্যনটো একদম আমাৰ কাম কৰিয়ে আছে আৰু যোনে যোনে এইবিলাক হেৰি কৰে আমাৰ আনফ্ৰেণ্ড মাৰক আমি পাকিস্তানক যিকোনো বহুত হৈ গ'ল এবাৰ এহঁতক শিক্ষাটো দিবই লাগিব যি ধৰণৰ যেনেকে নহলেও চ' আপোনালোকে ব্লগটো কেনেকুৱা পালে চাই জনাব এণ্ড এতিয়াৰ ৰেগুলাৰলি একদম ব্লগ চাই থাকিব চ' টিল দেন পিছাল বাহিৰৰ পৰা কাপোৰখিনি জলদি জলদি লৈ আহো আৰু আমাৰ ইয়াত নপৰে